পাৰ্টনাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ বহুতো পাইছোঁ মোটামুটি ৰাতিপুৱা 7টা বজাত মই আহি পালোঁ মানে ষ্টাৰ্ট কৰিছিলোঁ কিন্তু 7টা বজাৰ পৰা আহি মই মোটামুটি পালোহি। এতিয়া 2 ঘণ্টা আছে। আজি বহুত ওলাইছোঁ, অকলে আহিছোঁ। তো আজি মই আহিছোঁ এতিয়া শ্বৰ্টলি কৈছোঁ, বেছি দেৰি নকৰোঁ। আজি মই আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লগত লাগি থকা, মানে এইটো গোৱালপাৰা ডিষ্ট্ৰিক্ট নহয় আচলতে, এইটো হৈছে আমাৰ মানে আপোনাৰ ৱাটাৰফল। আজি মই এই ৱাটাৰফলটো আপোনালোকক দেখুৱাব লৈছোঁ। এই ৱাটাৰফলটোৰ নাম হৈছে, আমাৰ অসমৰ মানুহবোৰে এই ৱাটাৰফলটোক হুহুৱা বুলি কয়, আৰু মেঘালয়ৰ যিবোৰ মানুহ আছে সিহঁতে এই ৱাটাৰফলটোক নাখা চেকিং বুলি কয়। তো চাওঁচোন আজি নাখা চেকিং আৰু আমাৰ অসমীয়া মানুহবোৰে কয় হুহুৱা, এই হুহুৱাটো কেনেকুৱা। তো জানিবৰ কাৰণে আপোনালোকে চাই ৰাখক ভিডিঅ'টো শেষলৈকে। আৰু পাটনাৰ হুহুৱা যাবৰ কাৰণে আপুনি এনেকৈ গাঁৱৰ মানে খ্ৰীষ্টান গাঁওসমূহৰ মাজে মাজে সৰু ৰাস্তা দি এনেকৈ গৈ থাকিব লাগিব, আৰু পাহাৰৰ কাষে কাষে আপুনি গৈ থাকিব লাগিব। গৈ থাকিলে আপুনি এনেকুৱা সেউজীয়া ভাল পৰিৱেশ পাই যাব, খুব ভাল লগা মানে। আৰু পাটনাৰ আপুনি যদি হুহুৱা যাব বিচাৰে, ফাৰ্ষ্ট টাইম আপুনি ধূপধাৰা বুলি সৰু টাউন এখন আছে, তালৈকে যাব লাগিব। তো পাৰ্টনাৰ ফাইনেলি পাই গ'লোঁ মেঘালয়ত থকা হুহুৱা ৱাটাৰফলটোত, মানে হুহুৱা বুলি জেগাটোত পাই গ'লোঁ ফাইনেলি। মানে এইটো আমাৰ অসমত নহয়, এইটো মেঘালয় ষ্টেটত পৰে হুহুৱাটো মানে আচলতে। আৰু এই হুহুৱাটো মানে আমাৰ অসমৰ মানুহবিলাকে এই জেগাখনক হুহুৱা বুলি কয়, আৰু মেঘালয়ৰ মানুহবিলাকে এই জেগাটোক মানে হুহুৱা বুলি জেগাটোক নাখা চেকিং বুলি কয়। তো চাওকচোন আপোনালোকে, মানে আপোনালোকক দেখুৱাই আছোঁ এতিয়া এই হুহুৱা কেনেকুৱা, কিমান ভাল। আপুনি যদি আহিছে কেনেকুৱা লাগে জেগাডোখৰ, যদি আপুনি মোৰ ভিডিঅ'টো চাই তো কমেণ্ট কৰিব। লগতে আপুনি যদি আজিলৈকে দেখা নাই এই ঠাইডোখৰ, তো আহিবৰ কাৰণে আপুনি লোকেশ্যন মাৰি আহিব পাৰে। আপুনি ফাৰ্ষ্ট টাইম য'ৰ পৰা আহে, গুৱাহাটী গোৱালপাৰা য'ৰ পৰা আহে আপুনি ফাৰ্ষ্ট টাইম আপুনি ধূপধাৰা এৰিয়া বুলি এটা জেগা আছে, তাত আহিব লাগিব। আপুনি লোকেশ্যন মাৰি পেলাই আহিব পাৰে ইয়াতে। আৰু আপুনি হুহুৱা গৈ পোৱাৰ পোনে প্ৰথমতে আপুনি এনেকুৱা এটা জিৰণি ঘৰ মানে দেখিব। ইয়াত উঠি আপুনি দূৰলৈকে ভালদৰে চাব পাৰি, মানে খুব মজা। আপোনালোকে হুহুৱাত আহি প্ৰথম আপোনালোকে দেখিব এনেকুৱা এটা পথ, মানে এনেকুৱা এটা পথ উঠি পেলাই আপোনালোকে প্ৰথম এইখিনি ভিউত আপোনালোকে দেখিব পাব, এইখিনি বস্তু দেখিবলৈ পাব। কিন্তু ইয়াৰ আৰু ওপৰত কি আছে, কেনেকুৱা মানে জেগাবোৰ আপোনালোকক দেখুৱাই আছোঁ, তো আপোনালোকে চাই থাকিব। কাম আৰু আহি আপোনালোকে এনেকুৱা এটা সৰু ব্ৰিজ পাব। এই ব্ৰিজৰ মাজেদি আপোনালোকে খোজ কাঢ়ি যাব লাগিব। তো বৰক আহি থাকক। আৰু আহি এনেকুৱা ডাঙৰ শিল পাব আপোনালোকে, এনেকুৱা মানে প্ৰকাণ্ড শিল পাব। তো চাই থাকিব আৰু আহি থাকক। এনেকুৱা এটা আৰু হেৰি পাব, কি বুলি কয়, জিৰণি ঘৰ বুলি কয়, ৰেষ্ট কৰা ঘৰ। আহকচোন ইয়াৰ পৰা অলপ দেখুৱাই দিওঁ এতিয়া। চব ভিউ চাওক আপোনালোকে। ইয়াৰ নামটো হুহুৱা বুলি নামাকৰণ কৰা হ'ল এই কাৰণে, ইয়াৰ পানীবোৰ 24 ঘণ্টাই হৌ হৈ বৈ আহে, তাৰ কাৰণে। আৰু ওপৰত আহি পেলাই আমি আৰু এনেকুৱা এটা ৰেষ্ট কৰা ঘৰ পালোঁ, মানে জেগা পালোঁ। ইয়াতে আপুনি বহি পেলাই এইবিলাক দেখিছে আপোনালোকে বহা জেগা, এই বহা জেগাবোৰত মানে বহি পেলাই মজাকৈ চাব পাৰি, এনজয় কৰিব পাৰে। ওপৰত আহি পেলাই আপুনি এনেকুৱা দেখিলোঁ, আৰু এইবোৰ দেখিলোঁ। আৰু আপোনালোকক মেইন জেগা কিছুমান আপোনাৰ দেখুৱাব আছে, আপোনালোকক দেখুৱাম। তো আপোনালোকে কলৈকো নাযাব, চাই থাকিব ভিডিঅ'টো। আপোনালোকে দেখি আছে ইয়াৰ পৰা কেনেকুৱা ৱাটাৰফল মানে বাগৰি আছে পানীবোৰ। তো তাৰ ওচৰলৈকে গৈ পেলাই আপোনালোকক মই এতিয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো চাই থাকিব ভিডিঅ'টো। দাদা নহয়, স্মল দাদা, মই ইহঁতক সুধিম, আপোনালোকে চাবচোন। घर कहाँ है? घर सकुआरी से कुआरी वहाँ से आदुकुरी पे। और तुम्हारा? सेम।
पढ़ाई करते हो? कौन सा क्लास में? क्लास 9 में। अच्छा, खाना खा के आए हो? क्या खाया? आलू दाल। और खाने के साथ क्या क्या मीट खाते हो? क्या क्या मीट खाते हो? सुअर खा लेते हो? और मछली, चिकन, और क्या खाते हो? हाँ? इसका मतलब क्या? बोलो ना कुछ नहीं, बोलो तो क्या क्या खा लेते हो? हाँ? कोई बात नहीं, जो खाते हो वो बोलो। ये जैसे फिश खाते हो, चिकन खाता हूँ मैं, बोल देता हूँ मैं। क्या खाते हो? और चिकन और काऊ मतलब हाँ काऊ सब लोग जानते हैं। और क्या खाते हो? स्नैक खाते हो? स्नैक नहीं खाता। और कुत्ता खा लेते हैं, अच्छा है ना? तो सब बंधु कुत्ता खा लेते हैं, बहुत टेस्टी है ना ये, बहुत टेस्टी है। अच्छा, कुत्ता का मीट में जो चर्बी है वो ज़्यादा है या कम है? कुत्ता का मीट ज़्यादा है। अच्छा, मैं एक बार पूछना चाहता हूँ, कुत्ता का मीट तुम कितने पीस खा लेते हो? कितना पीस मतलब कितना पीस खा सकते हो? 6-7-10 पीस? बहुत खाते हो। लगभग 20 पीस तो खा लोगे ना? अच्छा लगा ब्रदर। खूब मजा पार्टनर, खूब मजा। আপোনালোকক ফাইনেলি দেখুৱালোঁ ৱাটাৰফলটো কেনেকুৱা। এইটো আপোনালোকে দেখিলে ৱাটাৰফল, কিন্তু এইটো চিম্পল হয়। ইয়াতকৈ আৰু ওপৰত বহুত ডাঙৰ ৱাটাৰফল আছে, কিন্তু আজি মই ওপৰত নাযাওঁ বুলি ভাবিছোঁ। তাতকৈ আৰু ওপৰত ডাঙৰ ৱাটাৰফল আছিলে। তো ঠিক আছে, তথাপি আপোনাক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই ৱাটাৰফলটো আৰু কেনেকুৱা আছে ওপৰত। আচলতে পাৰ্টনাৰ কি কথা জানেনে, প্ৰকৃতিৰ সৃষ্টি সঁচাকৈ একদম অতুলনীয়, মানে একোৰ লগত মানে তুলনা নহয়, ভয়ংকৰ, মানে কি বুলি ক'ম আৰু, প্ৰকৃতিৰ যিটো সৃষ্টি মজা মানে মজাই। তো পাৰ্টনাৰ এইখিনিতে আপোনাক এষাৰ কথা কওঁ, ইহঁত দুজনক মই মানে ভিডিঅ' ক্লিপ কৰিবৰ কাৰণে ওপৰত পঠিয়াই দিছিলোঁ, কিন্তু ইহঁতে মানে এনেকুৱা স্পীড মানে ধাৰ পানীত এনেকৈ নামি গৈছে। আচলতে এইটো ভাল কথা নহয়, আচলতে এনেকৈ যাব নালাগে। যেনেকৈ এইবোৰ ঠাই দেখিবলৈ সুন্দৰ, মজা, মানে অতুলনীয়, কিন্তু তেনেকৈ এই ঠাইবোৰ মানে আমাৰ কাৰণে বহুত বিপদজনক, যদিহে আপুনি সেইবোৰ ঠাইলৈ গৈ ভালদৰে ফুৰা চকা নকৰে। পাৰ্টনাৰ আপোনালোকে যদি কেতিয়াবা আহে এনেকুৱা ধাৰ পানীৰ মাজলৈ নাযাব। মানে এষাৰ কথা আছে নহয় যে কাৰ কেতিয়া কি বিপদ আহে কোনো ক'ব নোৱাৰে, সেয়েহে এনেকৈ মানে যাব নালাগে। মই গা ধুইছিলোঁ ইয়াতে, কিন্তু যিখিনি ঠাইত মানে বাম হয়, মানে দ নহয় বেছি, আৰু পানীৰ যিটো স্পীড, এই স্পীডটো নাই, মানে এইটো লেহেম গতিত আহে পানীবোৰ। এইটো কাৰণে গা ধুইছোঁ মই, লগতে মই সাঁতুৰিব জানো মানে, আৰু এনেকুৱা পানীৰ স্পীডত যোৱা নাই। কিন্তু পানীখিনি কি মজা, মানে পুৰা ঠাণ্ডা। এতিয়া আৰু ওপৰত যাম, মানে ওপৰৰ ৰাস্তা দি, পাহাৰৰ ৰাস্তা দি। তো কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাবচোন প্লিজ। লগতে এতিয়া আৰু ওপৰত লৈ যাম এতিয়া। তো পাৰ্টনাৰ ফাইনেলি আপোনালোকক দেখুৱালোঁ হুহুৱা, আৰু যিবোৰ মানুহ মানে মেঘালয়ৰ হয় তেওঁলোকৰ কাৰণে নাখাচুকিং এই জেগাটোৰ নাম। আহিলোঁ আৰু ওপৰত এইটো ৰাস্তাটোৱেদি আপোনালোকক দেখুৱাইছোঁ।
এই আপোনালোকে দেখিছে এইটো ৰাস্তাইদি গৈ পেলাই এনেকৈ ওপৰত গৈ পেলাই আপোনালোকে আৰু ভাল এটা ভিউ দেখিব। এটা নহয় বহুতখিনি জেগা আছে, বহুত জেগা। মেইন বস্তুখিনি মানে ওপৰত আছে, কিন্তু কেছটো কি হ'ল আপোনালোকে দেখিছে গা ধুইছোঁ, গা ধোৱা ভিডিঅ' আপোনালোকে দেখুৱালোঁ, গা ধুই আছোঁ। তো নাকত খচপাই মানে পানী সোমাই গ'ল। বহুতো মানে কেনেকুৱা লাগিছে, একদম জ্বালা লাগিছে এইবোৰ, নাক চাক একদম মোৰ চকু টকু একদম। তো আৰু ওপৰত নাযাওঁ, আপোনালোকক দেখাব ইচ্ছা আছিল, নেদেখুৱাওঁ আজি। আপোনালোকৰ যদি আহিব ইচ্ছা আছে আহিব পাৰে, খুব ধুনীয়া জেগা, পিকনিক প্লেচ হয়। এতিয়া ছিজন আৰম্ভ হ'ব, মানে পিকনিকৰ ছিজন ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা মানে এইটো জানুৱাৰী ফেব্ৰুৱাৰী লাষ্টলৈকে ইয়াত মানে পিকনিক ছিজন চলে। খুব ভাল জেগা, বহুত দূৰ দূৰণিৰ পৰা আজিলৈকে বহুত মানুহ আহিছে। আৰু যদি আপুনি অহা নাই, যদি নাম শুনিছে, নাম শুনাও নাই, আপুনি লোকেশ্যন মাৰি আহিছে, লোকেশ্যনত মাৰি আহিব পাৰে এই জেগালৈ। মই আপোনালোকক দেখালোহেঁতেন ওপৰৰ জেগাবোৰ, কিন্তু ক'লোঁ অলপ আগতে নাকত খচপা পানী সোমাই গ'ল, মোৰ চকু পূৰা বিষাই গ'ল, চকু ৰঙা হৈ গ'ল। এতিয়া তো ওপৰলৈ নাযাওঁ এতিয়া। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো দেখিছে তো ছাবস্ক্ৰাইব কৰিব। শেষত এটা আহি পেলাই সৰু ব্ৰাদাৰ দুজন লগ পালোঁ, মেঘালয়ৰ হয়। সিহঁত দুজনে মানে অসমীয়া জানে, মই সিহঁতৰ ভাষাটো নাজানো, জানে। সিহঁতক সুধিলোঁ নামটো কি আছিলে, নামটো জনালো নহয়। স্কাইলেণ্ড কি? মাৰাক স্কাইলেণ্ড এছ মাৰাক। আৰু তোমাৰ নাম? Sungruk Kuyang es Marak. আচ্ছা, চুমৰং কুৱেং। Sungruk Kuyang es Marak. চুমৰং কুৱেক এছ মাৰাক। আচ্ছা, নাম বহুত ভাল নাম, নাইচ নেম। খুব ভাল লাগিলে সিহঁতক লগ পাই পেলাই। আৰু আছিলে মোৰ লগত আজি মিষ্টাৰ সুৰজিৎ ৰাভা। তো আজিলৈ বাই।